বকুলৰ যোনখন বাইপাছ, বকুলৰ বাইপাছ পাৰ হৈ আহি যিটো বকপাৰালৈ সোমাই যোৱা মেইন তিনিআলি, এইটো হ'ল মেইন তিনিআলি। আৰু এই বকপাৰাতে এটা সুন্দৰ প্লট আছে, 4 কঠাৰ এটা প্লট, আৰু এটা ভাল সেউজীয়া বাতাবৰণৰ মাজত থকা এটা প্লট আপোনালোকে কনচিডাৰ কৰিব পাৰে যদি কৰোঁ বুলি ভাবে। আৰু লগতে ৰাইট হেণ্ড ছাইডে যিটো ৰাস্তা গৈছে এইটো সম্পূৰ্ণৰূপে ভিতৰলৈ খনিকৰ হৈ ডিব্ৰুগড়লৈ টাউনলৈ ওলাই গৈছে খুব কম সময়ৰ ভিতৰত। আৰু এই ৰাস্তাটোৰ পৰাই বকপাৰালৈ সোমাই গৈ মাত্ৰ 10 মিনিটৰ অন্তৰালত প্লটটো আছে। খুব ধুনীয়া প্লট। মানুহে এতিয়া বৰ্তমান সময়ত ইয়াত মাটি কিনা বেচা কৰিছে আৰু খুব মানে সহজতে এতিয়া আপোনালোকে এটা ভাল মানে এফৰ্ডেবল প্ৰাইজত পাবলৈ সুবিধা আছে। তো গতিকেলৈ সুবিধাটো আপোনালোকৰ হাতৰ পৰা যাবলৈ নিদিব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকৰ সপোনৰ ঘৰখন সুন্দৰভাৱে আমি বনাই দিয়াত আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিম। তো গতিকে ব'লক যাওঁ, বকপাৰেদি সোমাই যাওঁ। মাত্ৰ 10টা মিনিটৰ ৰাস্তা, প্লটটো ওচৰতে আছে, নিচেই কাষতে আছে, আৰু সুন্দৰভাৱে গোটেই প্লটটো আমি বিৱৰণটো আপোনালোকক দিওঁ। ব'লক। এটা সেউজীয়া পৰিৱেশত নইজ পলিউশ্যন জেগা। এই প্লটটো আপোনালোকক দেখাইছোঁ। এই প্লটটো টোটেল 4 কঠাৰ এটা প্লট। প্লটটো কেনেকৈ আহিব আপোনালোকক দেখাই দিছোঁ। 1, 2, 3, 4 এনেকৈ আহিব প্লটটো। 1, 2, 3, 4 এই প্লটটো এনেকৈ আহিব, চিৰিয়েলি যাব। সীমা হ'ল সেই বাঁহ গছজোপা দেখিছে, সেই বাঁহ গছজোপাই হ'ল সীমা। আৰু এটা খুব ধুনীয়া নইজ পলিউশ্যন মানে বাতাবৰণৰ এটা প্লট। খুব সুন্দৰভাৱে আপোনালোকে যদি একদম ঠাণ্ডা পৰিৱেশত আপোনালোকে বসবাস কৰিব বিচাৰে তেতিয়াহ'লে এই প্লটটো আপোনালোকৰ কাৰণে একদম বঢ়িয়া প্লট হ'বলৈ গৈ আছে। আৰু দ্বিতীয় কথাটো হ'ল কি, বৰ্তমান সময়ত লেতেৰা দেখিছে, কাইলৈৰ পৰা মানুহ লাগিব, এইবিলাক চব চাফ চিকুণ হ'ব। আমাৰ আপোন ঘৰ ডেভেলপাৰ্ছে প্লটটো অলৰেডি আমি কথা বতৰা পাতিছোঁ ৰাইজৰ কাৰণে। আৰু ইয়াতে আপোনালোকৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰাৰ প্ৰচেষ্টা আমি চলাব পাৰোঁ যদি আপোনালোকে বিচাৰে। তো এই প্লটটো চাই লওক আপোনালোকে। বহলটো মিনিমাম আপোনাৰ 45 পৰা 50 বহল আছে, আৰু দীঘলটো 100তকৈও বেছি। এইটো যেতিয়া সময় হ'ব সেই সময়ত আমি আপোনালোকক ধুনীয়াকৈ মেনশ্যন কৰি দিম, মণ্ডল আনি আপোনালোকক ধুনীয়াকৈ জোখ মাখ কৰি সুন্দৰভাৱে আপোনালোকক দৃষ্টান্তমূলকভাৱে বিতাই দিম। তো এইখিনিয়ে প্লট। এইটো বাগান দেখিছে, এতিয়া বাগান উঠি যাব, চব টোটেলি ক্লিয়াৰ হৈ যাব। আৰু এটা মই দেখাওঁ আপোনালোকক, ইয়াত হ'ল ৰাস্তা দুটা আছে। এটা হ'ল মেইন বাইপাছৰ পৰা ডিব্ৰুগড় আৰু মৰাণ যোৱা যোনটো মেইন বাইপাছ আমাৰ ওলায়, সেই বাইপাছৰ বকপাৰা যিটো তিনিআলি, বকপাৰা তিনিআলিৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ ৰাস্তা। আৰু এটা নইজ পলিউশ্যন চেণ্টাৰ, নইজ পলিউশ্যন প্লট। মানে ইমানেই মানে নইজ নাই, ইমান ভাল ঠাণ্ডা পৰিৱেশ, আপোনালোকে থাকিব পাৰিব। এটা সেউজীয়া মানে বাতাবৰণৰ মাজত মানে আপোনালোকে থাকিব পাৰিব। আৰু অকণমান দূৰলৈ যদি মই দেখাই দিওঁ, হাই পিনে আপোনালোকে দেখিছে অলৰেডি সেইটো বৰ্তমান সময়ত ছেকেণ্ডেৰী হৈ আছে, কাৰণ ৰাস্তাটো হোৱা নাই এতিয়ালৈকে। কিন্তু সেই ৰাস্তাটো অলৰেডি আপোনালোকৰ প্ৰাইমেৰী ৰাস্তা হ'বলৈ গৈ আছে। এতিয়া বকপাৰা তিনিআলি যোনটোৱেদি সোমাইছোঁ সেইটো তেতিয়া ছেকেণ্ডেৰী ৰাস্তা হৈ যাব। বৰ্তমান সময়ত এই বকপাৰা তিনিআলিৰ মেইন ৰোডটো আপোনাৰ প্ৰাইমেৰী হৈ আছে। আৰু এই ৰাস্তাটো হোৱাৰ পিছত অলৰেডি চেংচন হৈ গৈছে 2 লেনৰ ৰাস্তা, আৰু এইটো 2 লেনটো অলৰেডি লাহোৱালত গৈ পিনি সংযোগ হ'বগৈ। তো এটা ধুনীয়া প্লট আপোনালোকক দেখালোঁ। তো এই প্লটটোৰ বিশেষ সোমোৱাৰ যোনটো মেইন আমাৰ ৰাস্তা হ'ব, প্ৰায় 10 ফুটতকৈও বেছি এটা ৰাস্তা। আপোনালোকক দেখাওঁ আহক, আপোনালোকে ৰাস্তাটো চাই ল'ব। তো আপোনালোকৰ 14 ফুটীয়া এটা ৰাস্তা, ডাঙৰ গাড়ীও সোমাই যাব, ডাম্পাৰ চাম্পাৰ চব সোমাই যাব, ইমানটো স্পেচ থকা এটা জেগা। এইটো এল টাইপত গৈ এইটো ৰাস্তা বনিব এনেকৈ, আপোনালোকক দেখাই দিছোঁ। এইটো এল টাইপত এনেকৈ গৈ এনেকৈ দি বনিব ৰাস্তাটো। একদম সুন্দৰকৈ ৰাস্তা উলিয়াই থোৱা আছে, আৰু প্লট বাই প্লট 1, 2, 3, 4 এনেকৈ গৈ থাকিব। আৰু খুব এটা সুন্দৰ বাতাবৰণ, আৰু পৰিৱেশটো আপোনালোকে দেখিবলৈ পাইছে, চাৰিওকোণৰ যোনটো পৰিৱেশ খুব এটা সেউজীয়া বাতাবৰণৰ মাজত অৱস্থিত, আৰু খুব এটা নইজ পলিউশ্যন মানে প্লট হয়। তো আপোনালোকে কনচিডাৰ কৰিব পাৰে এইটো প্লট, আৰু আপোনালোকৰ সপোনৰ ঘৰখন বনাব পাৰে। তো ওলাই গৈ যদি মই আপোনালোকক দেখাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ পকা ৰাস্তাৰ লগতে লাগি আছে প্লটটো। যিহেতু ৰাস্তা এইটো পিছলৈ যেতিয়া প্লটকেইটা অলৰেডি চেল হৈ যাব তেতিয়া ৰাস্তা এইটো বনি যাব, ইমান চিন্তা কৰিবলগীয়া বিষয় নাই। এইটো চক ৰাস্তা দেখাবলৈ গৈ আছোঁ আপোনালোকক। এইটো দেখিছে সম্পূৰ্ণ এটা পেপাৰ ব্লক দিয়া এটা ৰাস্তা, আৰু মেইন ৰোডলৈকে সম্পূৰ্ণ পকা। গোটেই বস্তুটো আপোনালোকে দেখিবলৈ পাইছে। গোটেইটো এটা আপোনাৰ 10 ফুটীয়া ৰাস্তা, আৰু এই ৰাস্তাটোৱেদি গৈ পিনি অলৰেডি বকপাৰা তিনিআলি বাইপাছত ওলাবগৈ। তো এটা সুন্দৰ প্লট আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। বাকী যদি ভাল লাগিছে তেনেহ'লে লগৰ 10জনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।